প্রকৃতর কারক ব্রহ্ম পরম কৃপালু আশ্চর্য বাৎসর। এই বাৎসর আসলে কোন? আপোনালোকে কেতিয়াবা এই কথাটো কোনোবা সাধুৰ পৰা শুনিছেনে? বাৎসৰ লিগেচি কি আমি কেতিয়াবা আলোচনা কৰিছোনে? কিন্তু আমি প্ৰত্যেকেই ভাগৱতী সমাজৰ প্ৰত্যেকজন সেৱকে আমি কওঁ আমাৰ বাৎসৰ, আমাৰ বাৎসৰ, আমাৰ বাৎসৰ। এতিয়া মূল কথালৈ আহোঁ। ভাগৱতৰ দ্বাদশ স্কন্ধত সুন্দৰভাৱে উল্লেখ কৰিছে, এটা পদ দিছে যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ইটো তিনি জাতি নুশুনিব হৰি ভকতিক গান পাতি শুদ্ৰ হ'ব কৰ্বতক আদ্যন্ত কৰি অন্ততক ভজিলেক শ্ৰী মহাহৰি অপ্ৰয়াসে লৰিবই চৰমহা জ্ঞান এতেকে কলিত শুদ্ধ কৰ্বত্ৰ প্ৰধান। এয়া ভাগৱত আজি ৰচনা হোৱা নাই, ভাগৱত ৰচনা হৈছে আদিতেই। কাৰণ সুপ্ৰভুৱে পৰীক্ষিতৰ আগত ভাগৱত কৈছিল আৰু সেই ভাগৱত দ্বাদশ স্কন্ধৰ এই পদটোৱে সম্পূৰ্ণ বুজাই দিছে যে শুদ্ধ হ'ব কৰ্বত্ৰ